আজি মই আলোচনা কৰিম পাছপোৰ্টৰ কিমান খৰচ হ'ব আৰু কিমান দিনত হাতত পাব। এইটো জানিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকে প্লে ষ্টৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব এম পাছপোৰ্ট বুলি। এইটো চাৰ্চ কৰিব, এইটো আহি যাব এম পাছপোৰ্ট সেৱা। ইয়াত ক্লিক কৰিব। এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ ডাউনলোড আছে, মই অপেনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। লোডিং হৈ আছে, পিছত এনেকুৱা আহিব। অহাৰ পিছত ইয়াত আপোনালোকে বহুত কেইটা অপশ্যন আছে। ইয়াত আপোনালোকে চাব ফিজ কেলকুলেটাৰ আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত টাইপ অফ ছাৰ্ভিচত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত বহুত কেইটা অপশ্যন আছে। আপুনি যদি নতুন হয় তেনেহ'লে ফ্ৰেছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ বয়সটো চিলেক্ট কৰি ল'ব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে বয়স যাৰ যিটো এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ কিমান পেজৰ বনাব তাত ক্লিক কৰাৰ পিছত ইয়াত এটা আছে 36 পেজ আৰু এটা আছে 60 পেজ। ইয়াত আপোনালোকে কোনটো ভাল হয় এইটো আপোনালোকে বনাব। ইয়াত মই 36 পেজটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত আছে ৰিকুৱাৰ্ড স্কিম, ইয়াত আপুনি ক্লিক কৰিব। এতিয়া এটা আছে নৰ্মালটো আপোনাৰ বহুত দিন লাগিব, অৰ্থাৎ 25ৰ পৰা 1 মাহ 1.5 মাহ লাগিব পাৰে। আৰু তৎকালটো আপোনালোকে সোনকালে পাব, 5ৰ পৰা 7 দিনৰ ভিতৰত। তো মই পোনপ্ৰথমতে নৰ্মালটো ক্লিক কৰিম। নৰ্মালটো ক্লিক কৰাৰ পিছত ইয়াত টোটেল ফিজ আহিছে 1500 টকা। এই 1500 টকাটো আপোনালোকৰ অনলাইনত ফিজ কাটিব। আৰু যদি মই এইটো তৎকালত ক্লিক কৰোঁ, এই তৎকালত ক্লিক কৰাৰ পিছত অলপ ফিজটো বাঢ়ি যাব, 3500 টকা হ'ব। চ' আপোনালোকে দেখিলে আজি এইটো ভিডিঅ'ত এইটো মই আলোচনা কৰিলোঁ। কোনটো কেনেকুৱা খৰচ হ'ব, কিমান দিনত হাতত পাব। আশা কৰোঁ আপোনালোকে বুজি পাইছে। ধন্যবাদ।